আচলতে মই প্ৰথমতে কৈ ল'ম যে এই মুহূৰ্তত সফল সমাপ্তিৰ দিশে যোৰহাটত যি 13 দিনীয়া জুবিনদাৰ যি মাংগলিক কাৰ্যসূচী হৈছিল, যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল, সফল সমাপ্তিৰ দিশে। কাৰণ সূৰ্য উদয় হোৱাৰ পৰা সূৰ্যাস্তলৈকে অনুষ্ঠান আছিল আৰু এই মুহূৰ্তত যিটো সূৰ্যাস্ত হৈছে আৰু সেইবাবে দেখা পোৱা গৈছে যে ইতিমধ্যে সফল সমাপ্তিৰ দিশে। আৰু এই মুহূৰ্তত গৰিমা গাৰ্গ আছে, গৰিমা গাৰ্গে এই মুহূৰ্তত দেখা পোৱা গৈছে এনেধৰণেই ৰাইজৰ লগত তেওঁ বহিছে, ৰাইজৰ লগত এনেধৰণেই কথা পতা দেখা পোৱা গৈছে। কাৰণ এটা শেষ মুহূৰ্তত এনেধৰণেই তেওঁলোকে এনেধৰণে যোৰহাটবাসীক এবাৰ মাত দি যাব বিচাৰিছে। মই অকণমান যদি পাৰোঁ বৌৰ লগত অকণমান কথা পাতিব বিচাৰিম। বৌ, আজি যথেষ্ট জুবিনদাক স্মৰণ কৰিলে যোৰহাটবাসীয়ে নহয়, উজনি অসমবাসী ৰাইজে। বৌ, আপুনি যাবলৈ লৈছে, কি কৈ যাব? মই ধন্যবাদ জনাইতো শেষ কৰিব নোৱাৰোঁ, আৰু ধন্যবাদ জনোৱাটো চাগে আজি উচিতো নহয়। কাৰণ যি মৰম, যি আদৰ, যি আশীৰ্বাদ জুবিনৰ বাবে আছে, সেয়া জুবিনৰ কায়িক অনুপস্থিতিটো ৰাইজৰ মাজত আছে। আৰু ইয়াত যোৰহাটৰ ভূমিত সেইখিনি জুবিনে কিয়নো নাপাব? কাৰণ জুবিন ইয়াতেই ডাঙৰ হৈছে, এই মাটিত ডাঙৰ হৈছে, ডাঙৰ দীঘল হৈছে, এই মাটিত নিজৰ ভেটি স্থাপন কৰিছে, এইখিনি মানুহৰ মাজত নিজৰ সত্তাটো গঢ়ি উঠিছে। গতিকে সেইখিনি মৰম আদৰটো সদায় দিবই। উজনিৰ, নামনি, গোটেই অসম মিলি গোটেই দেশৰ মানুহে, গোটেই বিশ্বৰ পৰাও বিভিন্ন ঠাইৰ পৰা লোক আহিছে, মৰম আশীৰ্বাদ পঠিয়াইছে। গতিকে জুবিনৰ প্ৰতি সেইখিনি প্ৰাৰ্থনা সদায় সকলোৰে আছে আৰু সদায় থাকিব। মই ভাবোঁ জুবিনক অমৰত্ব প্ৰদান কৰিবলৈ হ'লে সকলো মানুহ হৈ একগোট হৈ মিলি থাকক। আজি যিদৰে আছে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰকৃতিৰ সংৰক্ষণৰ কথা চিন্তা কৰক। আৰু অসমখনক জুবিনে সদায় একগোট হৈ থকা বৰ অসম এখনৰ সপোন দেখিছিলে। জুবিনে সদায় সৃষ্টিৰ কথা কৈছিলে, সদায় পজিটিভিটিৰ কথা কৈছিলে। গতিকে তেনেদৰে সদায় সকলো পজিটিভ হৈ থাকক, সকলো সৃষ্টিমুখী হৈ থাকক, মিলা প্ৰীতিৰ আৰু মৰমৰ কথা পাতক সকলো। আৰু ইতিমধ্যে ৰাইজে অভিযোগ তোলা দুজনক আজি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া কি বিচাৰিব আপুনি? ন্যায় ব্যৱস্থা মোৰ সম্পূৰ্ণ আস্থা আছে। তেওঁলোকে নিজৰ এক দিশত তেওঁলোকে কাম কৰে। গতিকে আমি সহযোগিতা কৰাটোহে আটাইতকৈ এতিয়া প্ৰধান কাম। গতিকে আমি সকলো ক্ষেত্ৰত সহযোগিতা কৰি যাম, ৰাইজেও সহযোগিতা কৰক। তেওঁৰ যিমানখিনি অনুৰাগী বা যিমান বন্ধু আছে সকলোৱে কৰক, শান্তিপূৰ্ণভাৱে সকলোৱে নিজৰ যি অনুৰোধ বা দাবী আছে সেইখিনি কৰি যাওক, আৰু আইনে নিজৰ বাটেৰে নিজে আগবাঢ়িব, সেইটো মোৰ সম্পূৰ্ণ আস্থা আছে। আৰু যিহেতু এইটো জুবিন গাৰ্গৰ কেছ, জুবিন গাৰ্গ সকলোৰে হিয়াৰ এজন আছিল। গতিকে জুবিন গাৰ্গৰ কেছত মই নাভাবোঁ কেতিয়াও কিবা এটা গাফিলতি হ'ব। একদম যেনেকৈ নিখুঁত সকলো ইনভেষ্টিগেশ্যন হ'ব লাগে, তদন্ত হ'ব লাগে, সকলো হ'ব। আৰু কি কাৰণেনো জুবিন গাৰ্গে এনেকুৱা এটা পৰিণতি পাব লগা হ'ল, আজি আমি এনেদৰে জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল, ইয়াৰ নিশ্চয় কিবা সঠিক উত্তৰ আমাক দিব, অতি সোনকালে দিব। আছিল গৰিমা বৌ, আৰু যাবৰ সময়ত এবাৰ ৰাইজক মাত দিছে বৌয়ে। আৰু খুব সুন্দৰকৈ আচলতে আজি যোৰহাটবাসীয়ে এই অনুষ্ঠানটো আয়োজিত কৰিলে। আৰু ইতিমধ্যে শেষ পৰ্যায়ে পাইছোঁহি, কাৰণ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে আমাৰ অনুষ্ঠান আছিল আৰু সূৰ্য অস্ত হৈছে। আৰু সেইবাবেই দেখা পোৱা গৈছে এনেধৰণে ৰাইজক মাত দিছে। সিদ্ধাংক আছে কাষতে। সিদ্ধাংক, দোষীয়ে কেনেধৰণে শাস্তি পোৱাটো বিচাৰে দিয়ে? নাই, ইতিমধ্যে গৰিমা বৈ কৈছে যে আমাৰ ন্যায়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। আৰু জুবিন দা খুব শান্তিপূৰ্ণ মানুহ আছিলে, ৰাইজৰ মানুহ আছিলে, কেতিয়াও মানুহৰ বেয়া কৰা নাছিলে। গতিকে জুবিন দাৰ আত্মাই ন্যায় পাব, সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। গতিকে আমাৰ এইটো সম্পূৰ্ণ বিশ্বাস আছে। যোৰহাটৰ ৰাইজে জুবিন দাৰ প্ৰতি যোনটো আৱেগ বা যোনটো আজি সহানুভূতি দেখালে, আন্তৰিকতা দেখালে, সেইটো সঁচাকৈয়ে শলাগ ল'বলগীয়া। আৰু যোৰহাটৰ ৰাইজৰ প্ৰতি যে জুবিন দাৰো যে খুব এটা আন্তৰিকতা আছে, আজি যোৰহাটৰ ৰাইজে সেইটো প্ৰমাণ কৰি দিলে। দেখা পোৱা গৈছে এয়া পৰিৱেশ, মই সীমাক্ষী দেখাই আছোঁ, এয়া পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজতে দেখা পোৱা গৈছে এনেধৰণে যি জুবিনদাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল, 13 মাংগলিক কৰ্ম সমাপ্ত কৰি যি দিনজোৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে সমাপ্তিৰ দিশে গতি কৰিছে। আৰু যাবৰ সময়ত এনেধৰণে দেখা পোৱা গৈছে যোৰহাটীয়া যিসকল ৰাইজ এই মুহূৰ্তত উপস্থিত আছে, তেওঁলোকৰ লগত এনেধৰণে বাৰ্তালাপ কৰা দেখা পোৱা গৈছে গৰিমা বৌয়ে। আৰু বিশেষতঃ তেখেতে স্পষ্টভাৱে কৈছে যে ন্যায় ব্যৱস্থাৰ ওপৰত তেখেতৰ আস্থা আছে। আৰু যিহেতু এইটো জুবিন গাৰ্গৰ কেছ, সেইবাবে আৰক্ষীয়ে কোনো কাৰণত গাফিলতি নকৰে বুলি তেওঁ এটা বিশ্বাস ৰাখিছে আৰু সুন্দৰভাৱে ন্যায় পাব বুলি বিশ্বাস ৰাখিছে। আৰু তেনেধৰণে তেওঁ এই মুহূৰ্তত মন্তব্য কৰিছে প্ৰতিদিন টাইমৰ আগত।